নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। মই আজি ইলিছ মাছৰ ৰেচিপি বনাম, ভাপত দিয়া। আৰু কি উপকৰণ লাগিব বলকচোন চাই লওঁ। ভালদৰে ধুই লৈছোঁ। এতিয়া নিমখ আৰু হালধি সানি ল'ম। প্ৰথমতে নিমখ দিলোঁ 1 চামুচ, আৰু মোৰ ইয়াতে মাছ আছে 500 গ্ৰাম। হালধি দি ল'লোঁ, হালধি পৰিমাণ অনুযায়ী দিলোঁ, আৰু দি ভালকৈ এতিয়া মই সানি ল'ম মাছৰ পিচবিলাকত নিমখ আৰু হালধি। তো সানি লৈ কিছু সময়ৰ বাবে মই ৰাখি থৈ দিম এনেকৈ। এতিয়া সৰিয়হ ইয়াতে আছে 25 গ্ৰাম সৰিয়হ, আৰু ইয়াৰ লগতে দিম কেইটা কাঁচা জলকীয়া। মই 3টা দি লৈছোঁ। সৰিয়হৰ যিটো ঝাঁজ আছে অকণমান, আৰু বেছি কেঁচা জলকীয়া দিব নালাগে। এতিয়া মই ভালকৈ বটি ল'ম এই শিলপাতাত, মিহিকৈ বটি ল'ম, যেনে এটা দানা নাথাকে। মিহিকৈ বটিলে গ্ৰেভিটো বৰ ভাল হয়। তেনেকৈ মই বটি ল'লোঁ। এইটো উপকৰণ বনাবৰ কাৰণে একো নালাগে। সৰিয়হ আৰু কেঁচা জলকীয়া আৰু সৰিয়হ তেল হ'লেই হয়, বেলেগ একো নালাগে মছলা, যিহেতু মই ভাপত বনাম। এতিয়া মোৰ বটা কমপ্লিট হৈ গ'ল। এতিয়া সানি থোৱা নিমখ হালধি দিয়া মাছখিনিত মই এতিয়া সৰিয়হ বটাখিনি দি ল'লোঁ, আৰু ওপৰত দি দিছোঁ অকণমান কেঁচা তেল, সৰিয়হ তেল দি ভালদৰে আকৌ এবাৰ মই সানি ল'ম। পৰিমাণ অনুযায়ী আকৌ অকণমান নিমখ দি লৈছোঁ। এতিয়া ভালকৈ আকৌ এবাৰ সানি ল'ম। মাছৰ পিচবিলাকত ভালকৈ সৰিয়হখিনি লাগি ধৰে, তেনেকৈ সানি ল'ম। ভালকৈ এনেকৈ লগাই দিছোঁ মই। লগোৱাটো মোৰ এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া এটা টিফিন বাতিত মই অকণমান তেল দি ল'ম, সৰিয়হ তেল। বাতিটোত ভালকৈ তেলবিলাক অলপ ছাইডেদি লগাই দিম। আৰু ইয়াৰ ওপৰেদি লগাই দিলোঁ। এতিয়া ওপৰত মই এই বাতিটোত মাছখিনি বহাই দিম। মাছৰ পিচবিলাক বৰ ধুনীয়াকৈ এনেকৈ বহাই দিম, যিহেতু আমাৰ ভাপতে সিজিব। ওপৰেদি এইটো দিয়াৰ পিছত ওপৰেদি আৰু কেইটামান মই কাঁচা জলকীয়া ফালি কিনে মই ইয়াতে ওপৰেদি দি দিম। এয়া সৰিয়হখিনি যে ৰৈ গৈছিল সেইখিনি ওপৰেদি দি দিলোঁ। বাছ, আৰু এতিয়া অকণমান পানী দিব লাগিব, তেতিয়াহে অকণমান জোল টাইপৰ হ'ব। এই পানীখিনি মই দিলোঁ। বাছ, ওপৰেদি এতিয়া মই কেঁচা জলকীয়াখিনি দিলোঁ। এইখিনিয়ে বস্তু লাগে, আৰু একো নালাগে এইখিনিয়ে। আৰু বহুত চিম্পল এইটো বনাবৰ কাৰণে, ইলিছ মাছ ভাপত বনোৱাৰ ৰেচিপিটো। এতিয়া ঢাকনিখন মই ভালকৈ এনেকৈ মাৰি দিলোঁ, আৰু গেছত এটা কেৰাহী বহাই দিছোঁ, আৰু তাতে দি দিছোঁ মই পানী। পানী দিলোঁ, আৰু এতিয়া ওপৰত টিফিন বাতিটো মই বহাই দিম।
এনে ভালকৈ মই বহাই দিলোঁ আৰু ওপৰেদি এতিয়া এখন ঢাকনি লগাই দিম যাতে ভাপখিনি ওলাই নাযায়। আৰু এতিয়া 20 মিনিট মই এতিয়া সিজাই ল'ম। তো 20 মিনিট মোৰ সিজোৱা হৈ গ'ল। আকৌ আহিলোঁ 20 মিনিট পিছত। এতিয়া চাম কেনেকুৱা হ'ল আৰু গেছখিনি অফ কৰি দিম। বিছৰ পৰা 25 মিনিট লাগে সিজাওঁতে। এতিয়া ঠাণ্ডা হ'লে অকণমান ভাপটো ওলাই গৈছে। এতিয়া মই মাছখিনি চাম যে কেনেকুৱা সিজিছে। তো ভাল সিজিছে। তো এই ইলিচ মাছৰ ৰেচিপিখিনি আজি মোৰ বনোৱা কেনেকুৱা লাগিল আপোনালোকক। তো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আপোনালোকে যদি নতুন হৈ থাকে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু তেনেহ'লে আপুনি আৰু নতুন নতুন ভিডিঅ'বিলাক নটিফিকেশ্যনবিলাক পাই থাকিব। প্ৰথমৰ পৰাই শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ।